অনং বিলাসীপাৰা সমষ্টিত কংগ্ৰেছৰ আন এগৰাকী আশাবাদী প্ৰাৰ্থীৰ আত্মপ্ৰকাশ। সমষ্টিখনত আন প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত যোগ্য আৰু অভিজ্ঞতা সম্পন্ন চিকিৎসক ডক্টৰ সাজিদ হুছাইন। নমস্কাৰ, মোৰ নাম ডক্টৰ সাজিদ হুছেইন। মই এজন কনচালটেণ্ট ৰেডিঅ'লজিষ্ট, MBBS MD ৰেডিঅ'লজিষ্ট, আৰু মই গুৱাহাটী, দিল্লী আৰু অসমৰ বিভিন্ন জেগাত কৰ্মৰত হৈ আছোঁ। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মই ডক্টৰ চেলৰ চেয়াৰমেন আছিলোঁ আৰু বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জৱাহৰ বাল মঞ্চৰ চেয়াৰমেন হৈ আছোঁ। আপোনালোকে জানে মোৰ মোৰ দেউতা স্বৰ্গীয় আহমেদ হুছেইন চাহাব, তেওঁ ধুবুৰী লোকসভাৰ MP আছিলে, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছিলে। ৰাইজৰ এজন প্ৰতিনিধি হ'ব খোজা এজন চিটিজেন হিচাপে মোৰ যিখিনি দায়িত্ব, যিখিনি নলেজ আছে এই অঞ্চলৰ প্ৰব্লেমৰ বিষয়ে, সেইখিনি মই অলপমান দাঙি ধৰিব বিচাৰোঁ। আৰু ৰাইজে যদি 2026ত পাৰ্টীয়ে যদি আমাক সুবিধাটো দিয়ে কণ্টেষ্ট কৰিবৰ কাৰণে, তেতিয়াহ'লে ৰাইজৰ যিখিনি সমস্যা সেইখিনি মই দাঙি ধৰিব বিচাৰোঁ। সেইখিনি কেনেকুৱাকৈ নিৰ্মূল কৰিব পাৰিম সেইবিলাক অকণমান ব্যাখ্যা কৰিব বিচাৰোঁ। মোৰ এই এৰিয়াৰ মেইন সমস্যাটো ফ্লাড আৰু ইৰোজন। আগৰৰ পৰা আমি জানো ইৰোজনৰ পাৰ্মানেণ্ট চলিউশ্যন, পাৰ্মানেণ্ট এম্বেংকমেণ্টবোৰ আমি বনাবৰ কাৰণে আমি প্লেনিং কৰিব লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, ভিলেজৰ ৰোডছবোৰ, ইণ্টাৰনেল ৰোডছবোৰ বনাবৰ কাৰণে সেইখিনি আমি কৰিব লাগিব। প্লাছ আমাৰ ইয়াৰে ইউথৰ আনএমপ্লয়মেণ্টৰ যিখিনি প্ৰব্লেম আছে সেইখিনি কেনেকুৱাকৈ নিৰ্মূল কৰিম। এই এৰিয়া প্ৰধানতে আপোনাৰ এগ্ৰিকালচাৰ মেইন যিখিনি আমাৰ হয়, এগ্ৰিকালচাৰ প্ৰাধান্য এৰিয়া। ইয়াৰে আমি এগ্ৰিকালচাৰেল যিখিনি প্ৰব্লেমছ আছে আৰু যিখিনি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট কেনেকুৱাকৈ কৰিব পাৰোঁ, ইৰিগেশ্যন, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট, সেইখিনি আমি ধ্যান দিব লাগিব। যেনেকুৱা আমাৰ উচ্চ মানদণ্ডৰ বীজ আৰু ফাৰ্টিলাইজাৰ, সেইখিনিৰ ডিষ্ট্ৰিবিউশ্যন, মাৰ্কেটিং, যেতিয়া আপোনাৰ প্ৰডাকশ্যন হ'ব, এগ্ৰিকালচাৰ প্ৰডাকশ্যন বঢ়োৱাৰ পিছত তাতো ভাল মাৰ্কেট, য'ত মিনিমাম বেছ প্ৰাইচ এটা, MSP এটা ঠিক কৰি আমি ভাল মাৰ্কেট দিব পাৰোঁ। আৰু এই অঞ্চলৰ আপোনালোকে জানে চাপৰৰ এখন নতুন ৰেলৱে লাইনটো আহিছে, কিন্তু তাতে কোনো ষ্টপেজ নাই। মালবাহী গাড়ী, যিবিলাক ৰেলগাড়ী আছে সেইবিলাকৰো কোনো ষ্টপেজ নাই, পেচেঞ্জাৰৰো কোনো ষ্টপেজ নাই। এইটো বহু দিনৰ পৰাই আন্দোলন চলি আছে, তথাপিও চৰকাৰৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া নাই, ইয়াতে কোনো ষ্টপেজ দিয়া হোৱা নাই। তাৰ কাৰণে আমি এগ্ৰিকালচাৰেল প্ৰডাকশ্যন যিখিনি হয় সেইখিনিও আমি বাহিৰত পঠাব নোৱাৰে, আমাৰ ফাৰ্মাৰ ৰাইজখিনি। প্লাছ আমাৰ খেতিয়ক ৰাইজৰ যিখিনি বাকী প্ৰব্লেম আছে, যেনেকুৱা আপোনাৰ কোল্ড ষ্ট'ৰেজ এটা নাই। কোল্ড ষ্ট'ৰেজ এই গোটেই এৰিয়াটো, ধুবুৰী ডিষ্ট্ৰিক্টৰ আৰু গোৱালপাৰা ধুবুৰী ডিষ্ট্ৰিক্টৰ কোনো মানে ভাল কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থা নাই।